ৰাজ্যৰ চৌদিশে উপহাৰৰ কুপন খেল এতিয়া জুৱা খেলত পৰিণত হ'বলৈ ধৰিছে। ৰাজ্যক প্ৰলোভত দেখুৱাই ঠগি আছে একাংশ পৰিচালনা সমিতিয়ে। এইবাৰ উপহাৰ কুপন খেলৰ নামত ৰাজ্যক ৰামঠগতীয়া ঘটনা পোহৰলৈ আহিছে দলগাঁৱত। দলগাঁৱৰ গদাইজাৰ স্থিত কহিনুৰ সংঘ আৰু লাইব্ৰেৰী গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ নামত ৰাজ্যক ৰামঠগতীয়াৰ ঘটনা পোহৰলৈ আহিছে। উপহাৰ কুপন খেলৰ পুৰস্কাৰ লাভ কৰা বিজেতাক পুৰস্কাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে উক্ত উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে দিয়া এখন 4চকীয়া বাহন লাভ কৰিছিল ওৰাঙৰ এগৰাকী মহিলাই। আনহাতে আন এজন ব্যক্তিয়ে লাভ কৰিছিল এখন ট্ৰেক্টৰ। উপহাৰ কুপন খেল অনুষ্ঠিত কৰা এমাহ অতিক্ৰম কৰাৰ পিছতো বিজেতাই নাপালে পুৰস্কাৰ দুটা। ঘটনা সন্দৰ্ভত প্ৰথম পুৰস্কাৰৰ বিজেতা মহিলাগৰাকীয়ে উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ বিৰুদ্ধে দলগাঁও আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। কহিনুৰ সংঘ পুথিভঁৰাল নামৰ এটা এই সংঘই দলগাঁৱত এখন উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছিল আৰু এই উপহাৰ কুপনৰ খেলৰ প্ৰায় 80-90 লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছে ৰাইজৰ পৰা। সংগ্ৰহ কৰাৰ পিছত যিদিনাখন খেল অনুষ্ঠিত হ'ল সিদিনাখন ফাৰ্ষ্ট প্ৰাইজ যিজনে পাইছে তেওঁক প্ৰাইজ দিয়া নাই আৰু আমি যিমানখিনি অভিযোগ পাই আছোঁ যে কোনো ধৰণৰ প্ৰাইজ তেওঁলোকে আমাৰ ৰাইজক দিয়া নাই। আৰু এই বিষয়টো লৈ ইতিমধ্যে দলগাঁও আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰা হৈছে। উভয় পক্ষৰ মাজতো গোচৰ দিয়া হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে জিলা প্ৰশাসনৰ অনুমতি নোহোৱাকৈ লাখ লাখ টকাৰ মানে এটা খেল অনুষ্ঠিত কৰি ৰাইজক প্ৰতাৰণা কৰাৰ পিছতো সেই মানুহখিনি আজিলৈকে কেনেকৈ মানে হেৰি হৈ আছে, এওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই? কাৰণ আৰক্ষীৰ তাত দুটাকৈ এজাহাৰ পৰিছে। এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু এতিয়ালৈকে আৰক্ষীৰ ভূমিকা নীৰৱ। গতিকে আমাৰ সন্দেহ হৈছে যে এই খেলখনৰ লগত মানে আৰক্ষীৰো স্থানীয় বিশেষকৈ দলগাঁও আৰক্ষী থানাৰ আৰক্ষীও জড়িত হৈ থকা যেন আমি সন্দেহ কৰিছোঁ। গতিকে ৰাইজৰ পইচা উপহাৰ কুপনৰ খেল যদি অনুষ্ঠিত হৈছে, যিসকলে উপহাৰ পাইছে তেওঁলোকৰ উপহাৰখিনি দিব লাগে, সম্পূৰ্ণ স্বচ্ছভাৱে কামখিনি কৰিব লাগে। আৰু যিহেতুকে কৰা নাই আৰু মই যিমান দূৰ গম পাইছোঁ যে এওঁলোক এতিয়া পলাতক অৱস্থাত আছে। তেওঁলোকে তেওঁলোকক বিচাৰি আহি নাপায়। যিসকল উপহাৰ পাইছে তেওঁলোকে আহি এই মানুহখিনিক সমিতিৰ মানুহখিনিক বিচাৰি নাপায়। গতিকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ বিশেষকৈ জিলা প্ৰশাসনক যে ইয়াৰ এক উচিত তদন্ত হ'ব লাগে আৰু তদন্ত হোৱাৰ পিছত যিসকলে এই টকাখিনি বা ধনখিনি আত্মসাৎ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিটো ফাৰ্ষ্ট প্ৰাইজ মাৰিছে সেই ফাৰ্ষ্ট প্ৰাইজটো আপোনাৰ ওৰাঙৰ এজন মহিলাই পাইছে। সেই মহিলাজনী তেওঁলোকৰ তাত ঘূৰি ঘূৰি হয়ৰাণ হৈ গৈছে। অৱশেষত আহি তেওঁলোকে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, কোনো ধৰণৰ তদন্ত আৰম্ভ কৰা নাই। গতিকে এই বিষয়টোৱেতো এটা লাখটকীয়া প্ৰশ্ন যে আৰক্ষীৰ ইয়াত কি হেৰি আছে, ৰোল আছে, যে আৰক্ষীয়ে কিয় তদন্ত কৰা নাই। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।